জ্যোতিষী পৰশমণি শৰ্মাৰ জামিন মঞ্জুৰ চিজেএম আদালতত জামিন মঞ্জুৰ জ্যোতিষীজনৰ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জ্যোতিষী পৰশমণি শৰ্মাক ভুৱা শিক্ষাগত নথি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে বিএনএছৰ 318/340/336 ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আসলতে আপোনাৰ দিছপুৰ থানাৰ 680/2025 নম্বৰ কেছত এটা মানে নাম্বাৰ কেছত এটা কেছ ৰুজু কৰা হৈছিলে পৰশমণি শৰ্মাৰ এগেইনষ্টত আৰু সেকশন কেইটা আছিলে বিএনএছএছৰ সেকশন 318 সেকশন 340 সেকশন 336 আৰু সেইটো এটা অভিযোগ আছিলে তেওঁৰ এগেইনষ্টত কিবা এটা মানে ফেক আপোনাৰ মাৰ্কশ্বিটৰ কাৰণে কিন্তু মহামান্য আদালত আমি এটা আজি সিজিএম কোৰ্টত আমি এটা আবেদন আমি দিলোঁ বেইলৰ কাৰণে আমি আবেদন দিলোঁ সেই আবেদনটোক মহামান্য আদালতে যুক্তি সহকাৰে তেওঁলোকে চাই কেনে দেখিলে যে তেওঁ ওপৰত যিকেইটা জামিনবিহীন ধাৰা লগাইছিলে সেইকেইটা ভিত্তিহীন সেই মৰ্মে আজি তেখেতক জামিনটো মঞ্জুৰ কৰিলে আৰু তেখেতে আজি বেইল পাবলৈ